হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ মেৰিট লিষ্ট কেতিয়া আহিব বা কিমান ষ্টুডেণ্ট এপ্লাই কৰিছিলে অসমৰ, কিমান ষ্টুডেণ্ট এতিয়ালৈকে ভেৰিফাইড হৈছে, সবিশেষ জানিব পাৰিবা। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিবা। চ' ফাৰ্ষ্ট অফ অল কথা, ঈশানোদয় স্কলাৰশ্বিপৰ মেৰিট লিষ্ট, ফাৰ্ষ্ট অফ অল মেৰিট লিষ্ট কেতিয়া আহিব সেইটো মই কৈ দিওঁ। চোৱা, জেনেৰেলি যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰে প্ৰত্যেক বছৰে ঈশানোদয় UGCৰ আণ্ডাৰত, NSPত UGCৰ আণ্ডাৰত কি ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰা হয়। মেক্সিমাম ষ্টুডেণ্টে এপ্লাই কৰে, যিবোৰ ষ্টুডেণ্টৰ 80%ৰ ওপৰত মেক্সিমাম ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰে। তাৰে পিছত মেৰিট লিষ্ট কেতিয়া হয়, এক বছৰ পিছত। ছাপ'জ তুমি এই বছৰ এপ্লাই কৰিছা, দেন তোমাৰ মেৰিট লিষ্ট কেতিয়া আহিব, নেক্সট ইয়াৰ জুন, জুলাই, আগষ্টত, বা মেক্সিমাম টাইম যে আগষ্টত আহি যায় তোমাৰ মেৰিট লিষ্ট। চ' প্ৰত্যেক বছৰে ঈশানোদয়ৰ মেৰিট লিষ্ট কেতিয়া পাব্লিছ কৰে, জুলাইৰ লাষ্টৰ ভাগত, আগষ্টৰ ফ্ৰণ্টৰ ভাগত মেৰিট লিষ্ট পাব্লিছ কৰে, বা আগষ্টৰ কেতিয়াবা কি হয় আগষ্টৰ লাষ্টলৈকেও গুচি যায় যে মেৰিট লিষ্ট পাব্লিছ কৰোঁতে। আৰু বৰ্তমান টোটেল মেৰিট লিষ্ট দুটা দিয়ে। অ'কে, 10,000ৰ ষ্টুডেণ্টক চিলেক্ট কৰে, বাট দুটা মেৰিট লিষ্ট দিয়ে। যিবোৰ ষ্টুডেণ্টে গম নোপোৱা মই জনাই দিছোঁ যে দুটা মেৰিট লিষ্ট, এটা হ'ল আৰ্টছ কমাৰ্চ মিলি 5,000 ষ্টুডেণ্ট চিলেক্ট কৰে, আৰু ছায়েন্সৰ ডিপাৰ্টমেণ্ট ছায়েন্স মিনছ ইঞ্জিনিয়াৰিং, মেডিকেল, BSc যিবোৰ ষ্টুডেণ্ট আছে ছায়েন্সৰ বিভাগত 5,000 ষ্টুডেণ্ট চিলেক্ট কৰে। 5,000 10,000 চিলেক্ট কৰে। আৰু মেৰিট লিষ্ট তোমালোকে জুলাই আগষ্টত মেৰিট লিষ্ট 100% পাবা। এতিয়া আহিছোঁ অসমৰ এটা ডাটা দিবলৈ যে 2025-26 বৰ্ষত কিমান ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিছিলে, ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিলে। টোটেল এপ্লাই কৰিছিলে 37,231 ষ্টুডেণ্ট। টোটেল এপ্লাই হৈছিলে 37,231 ষ্টুডেণ্ট ঈশানোদয় এপ্লাই কৰিছিলে। আৰু তাৰে মাজত ভেৰিফাইড কিমান হৈছে জানা, 50% ভেৰিফাইড হৈছে বুলি ক'ব পাৰি। 50% ভেৰিফাই হৈছে। 18,528 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। টোটেল এপ্লাই কৰিছিলে কিমান, 37,231 ষ্টুডেণ্ট এপ্লাই কৰিছিলে। 18,000 তাৰে 50% ষ্টুডেণ্ট নাই। 50% ষ্টুডেণ্ট নাই, 18,000 ভেৰিফাই হৈছে। 18,528 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। চ' মোৰ মতে মেৰিট লিষ্ট কেতিয়া দিব, মোৰ মতে আগষ্ট জুলাইত দিয়ে, জুলাই লাষ্টত বা আগষ্টৰ লাষ্টত দিয়ে। আৰু টোটেল এপ্লাই কৰিছিলে 37,000 ছামথিং, আৰু ভেৰিফাইড হৈছে 18,000 ছামথিং। চ' এতিয়া কাট অফ কিমান যাব, মই কাট অফ ৰিগাৰ্ডিং কৈ দিছোঁ। মোৰ ধাৰণা যে বহুত ষ্টুডেণ্ট মই এনেকুৱা পাইছোঁ যে 78, 89, 90 পোৱা ষ্টুডেণ্ট ৰিজেক্ট হৈছে। কিহৰ কাৰণে, PRCৰ কাৰণে। যোৱা বছৰ PRCৰ কাৰণে ৰিজেক্ট হৈছে। আৰু এবাৰ নহয় দুবাৰ ভেৰিফিকেশ্যন হৈছে ষ্টুডেণ্টৰ এইবাৰ। কিয়নো ফেক ষ্টুডেণ্ট, যোৱা বছৰ কিছুমান ফেক ষ্টুডেণ্ট সোমাইছিলে 2024-25ৰ লিষ্টত, কিছুমান ফেক ষ্টুডেণ্ট সোমাইছিলে। সেইকাৰণে এইবাৰ কি কৰিছে, দুবাৰ ভেৰিফাই কৰিছে, তোমালোকৰ দুবাৰ ভেৰিফাই হৈছে। চ' সেইকাৰণে কাট অফটো মোৰ মতে 78ৰ পৰা 82, মেক্সিমাম গ'লে 83। 78ৰ পৰা 83, মেক্সিমাম গ'লে 83, বাট 82 মই ধৰিছোঁ। মেক্সিমাম গ'লে 83 বা 82, 78 to 82, মানে 78ৰ পৰা 82, এই দুটাৰ মাজত পাৰ্চেণ্টেজটো কাট অফটো থাকিব। যদি 78ৰ ওপৰত আছা দেন বি ছেফ, বি পজিটিভ থাকা যে পাবা। বাট 78ৰ তলত মোৰ এক্সপেক্টেড যে ইমান তলত নাহে, 78ৰ তলত নাহে। 78ৰ ওপৰত থাকিব মেক্সিমাম, আৰু হ'ব পাৰে প্ৰেডিকশ্যন, জাষ্ট ইট ইজ এ প্ৰেডিকশ্যন, হ'ব পাৰে। বাট হায়েষ্টও বহুত যাব পাৰে, 83ও যাব পাৰে। বাট 80ৰ আশে-পাশে, 78, 89, 78, 79, 80, 81, 82 ইয়াৰ মাজতে মোৰ মতে কাট অফটো থাকিব। চ' এতিয়া তোমাৰ যাৰ ভেৰিফাই হৈছে, প্লিজ ভেৰিফাইড এণ্ড নিজৰ পাৰ্চেণ্টেজ প্লিজ কমেণ্ট কৰিবা। ইটছ এণ্ড এভৰি ষ্টুডেণ্টক মোৰ এটাই ৰিকুৱেষ্ট, যিবোৰ ষ্টুডেণ্ট 2025ত এপ্লাই কৰিছা, তোমাৰ ভেৰিফাইড হৈছে নে নাই, ভেৰিফাইড হোৱা ষ্টুডেণ্টবোৰে ভেৰিফাইড বুলি বোথ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফাইড হৈছে বুলি পাৰ্চেণ্টেজটো কমেণ্ট কৰিবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে বুজাবলৈ চেষ্টা কৰিছোঁ আৰু ডাটাখিনি দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি ডাটা NSP পৰ্টেলত পোৱা যায়। অ'কে, যিখিনি ডাটা মই দিলোঁ। ধন্যবাদ এভৰিৱান, সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। প্লিজ এটা লাইক কৰিবা মোৰ এফৰ্টছৰ কাৰণে, আৰু আগন্তুক দিনৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক দিনত ইনফৰমেশ্যনবোৰো পোৱা। ধন্যবাদ।